ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ গোলাঘাট জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন সায়েন্স বিষয়ৰ MCQবোৰ। আমি যোৱা ক্লাছত আলোচনা আৰু বাকি কেইবাটাও ডিষ্ট্ৰিক্টৰ MCQ আলোচনা কৰিছিলোঁ, ডিটেইলড ডিছকাশ্যন কৰিছোঁ। তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। সায়েন্সৰ সকলোবোৰ MCQ আৰু পৰীক্ষাৰ কাৰণে দৰকাৰী যিবোৰ MCQ আছে সেই গোটেইকেইটাই MCQ আমি ইয়াতে আলোচনা কৰিম। তো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। তলত দিয়া অধাতুসমূহৰ কোনটো তৰল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰমিন। আৰু এটা কথা মনত ৰাখিবা, যিটো ধাতু আছে সেইটো হৈছে পাৰা। পাৰা একমাত্ৰ ধাতু যিটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা যায়, আৰু হাইড্ৰজেন হৈছে আটাইতকৈ পাতল গেছ। 2 নম্বৰ প্ৰশ্ন, চাবোনৰ অণুত থকা জলস্নেহী মেৰুৰ মূলকৰ হৈছে এইটো ছডিয়াম এচিটেট বুলিও কোৱা হয় এইটো। 3 নম্বৰ, এটা নতুন প্ৰজাতিৰ উৎপত্তি হ'ব যদিহে, তাৰমানে নতুন এটা প্ৰজাতি কেতিয়া হয়? যেতিয়া ডিএনএৰ সাল সলনি ঘটে আৰু জনন কোষৰ ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে। তেৰে শুদ্ধ হ'ব A আৰু 1 আৰু 2 দুয়োটা, গতিকে শুদ্ধ উত্তৰটো হ'ব A নম্বৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া ধাতুসমূহৰ সক্ৰিয়তা অনুসৰি সজালে পাম। যদি আমি এইটো সক্ৰিয়তা অনুসৰি সজাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব D নম্বৰ, ছডিয়াম, মেগনেছিয়াম, জিংক আৰু আইৰণ। 5 নম্বৰ কুৱেশ্যন, এডাল শক্তিশালী দণ্ডচুম্বক এখন কাঠৰ সমতলৰ ওপৰত পথালিকৈ ৰখা হৈছে। এই ক্ষেত্ৰত চুম্বকীয় বলৰেখা বিস্তৃত হ'ব। এইটো কেনেকৈ বিস্তৃত হ'ব? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰ, দণ্ডচুম্বকৰ চৌপাশে থকা সকলো পৃষ্ঠতেই এইটো কি হ'ব? চুম্বক বলৰেখাবোৰ বিস্তৃতভাৱে পৰিব। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ জীৱই বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেইছমেনিয়া। যিটো সৰ্পিল শেলাই আছে, সৰ্পিল শেলাইয়ে বহু বিভাজন পদ্ধতিৰ সহায়ত ই বংশ বিস্তাৰ কৰে। যিটো হাইড্ৰা আছে এইটো মুকুলোদ্গমৰ সহায়ত কৰে, আৰু যিটো প্লেনেৰিয়া আছে এইটো বহু বিভাজন বা দ্বিখণ্ডন পদ্ধতিৰে বংশ বিস্তাৰ কৰে। 7 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো স্ত্ৰী জননতন্ত্ৰৰ এটা অংশ হয়? স্ত্ৰী জননতন্ত্ৰৰ কথা কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে স্ত্ৰী জননাংগৰ কথা কৈছে। তো স্ত্ৰী জননাংগটো কি হয়? ইয়াৰে ডিম্বনলীটো হয় স্ত্ৰী জননাংগ। ইয়াতে যিটো প্ৰষ্টেট গ্ৰন্থি, শুক্ৰথলী আৰু শুক্ৰবাহী নলী, এই গোটেইকেইটা হৈছে পুৰুষৰ, আৰু যিটো ডিম্ববাহী নলী বা ডিম্বনলী বুলিও কোৱা হয় এইটো হৈছে স্ত্ৰী জননাংগ। 8 নম্বৰ কুৱেশ্যন, প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোন অংশই নিৰ্ধাৰণ কৰে বা নিয়ন্ত্ৰণ কৰে? এইটো হ'ব স্নায়ুৰজ্জুই নিয়ন্ত্ৰণ কৰে। সকলোখিনি কামটো মগজুৱে নিয়ন্ত্ৰণ কৰে আৰু প্ৰেৰকে নকৰে। প্ৰেৰকে বাহিৰৰ পৰা পোৱা প্ৰেৰণসমূহ আমাৰ শৰীৰলৈ প্ৰেৰণ কৰে। 9 নম্বৰ কুৱেশ্যন, তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে চোৱা, যিটো পাকস্থলীৰ ৰস আছে, পাকস্থলীৰ ৰসটো কি হয়? এইটো শ্লেষ্মা হয়। পত্ৰৰন্ধ্ৰ ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে। আৰু যিটো পেৰামেচিয়াম আছে, পেৰামেচিয়ামে কি কৰে? পেৰামেচিয়ামে তোমাৰ পাচন নলী লয়যুক্ত সংকোচনৰ দ্বাৰা ই কি কৰে? চলন কৰে। আৰু যিটো পেৰিষ্টেলিক আছে এইটো তোমাৰ চিলিয়াৰ দ্বাৰাই কৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰটো। 10 নম্বৰ কুৱেশ্যন, এটা তলৰ কোনটো ধাতু কপাৰ ছালফেট দ্ৰৱৰ নীলা ৰঙৰ দ্ৰৱত যোগ কৰিলে দ্ৰৱটো বৰণহীন দ্ৰৱলৈ পৰিৱৰ্তন হয়? আৰু শুদ্ধ উত্তৰটো হ'ব জিংক। যেতিয়া কপাৰ ছালফেটৰ লগত যেতিয়া জিংকে বিক্ৰিয়া কৰে, জিংকে বিক্ৰিয়া কৰিলে কি হয়? জিংক ছালফেট উৎপন্ন হয়, যিটোৰ বৰণ তোমাৰ বৰণহীন হয়, যাৰ কোনো বৰণ নাথাকে। 11 নম্বৰ কুৱেশ্যন, ইয়াতে কেইটামান মৌল দিয়া আছে, এই মৌলবোৰৰ ভিতৰত কোনকেইটাৰ লগত মিল থাকিব? তো ইয়াতে চোৱা, যিটো অক্সিজেনৰ পাৰমাণৱিক সংখ্যা দিয়া আছে 28, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 26। নাইট্ৰজেনৰ 7 দিয়া আছে, নাইট্ৰজেনৰ 7 হ'লে এইটো কি হ'ব? 25। ফ্ল'ৰিনৰ দিয়া আছে 9, তো এইটোৰ হ'ব 27। আৰু এইটো দিয়া আছে ক্লৰিনৰ হ'ব 17। ক্লৰিনৰ 17 হ'লে কি হ'ব? 287। তো ইয়াতে চোৱা, যিবোৰৰ যোজ্যতা একে থাকে সেইবোৰৰ ধৰ্মও একে হয়। তো
ইয়াতে 7টা ইলেক্ট্ৰন আছে, ইয়াতেও 7টা ইলেক্ট্ৰন আছে, গতিকে ইয়াৰ যোজ্যতা 1 আৰু ইয়াৰ যোজ্যতাও 1 হয়। গতিকে যেটো 27 কাৰ আছিল? নাইট্ৰজেনৰ আছিল। আৰু 287 এটো কাৰ আছিল? এটো ক্লোৰিনৰ আছিল। গতিকে নাইট্ৰজেন আৰু ক্লোৰিন অৰ্থাৎ বি আৰু ডি নাম্বাৰ মানে 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ। তেৰ শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰটো শুদ্ধ উত্তৰ। 12 নম্বৰ কুৱেশ্যন, এটা স্নায়ুকোষে কেনেদৰে স্নায়ু এটা প্ৰেৰণ কৰে? তলৰ শুদ্ধ ক্ৰমটো কি হ'ব? স্নায়ুকোষে কেনেকৈ কৰে? প্ৰথমতে ডেনড্ৰাইটে বাহিৰৰ পৰা বাৰ্তা গ্ৰহণ কৰে, তাৰপিছত কোষদেহত যায়, কোষদেহৰ পৰা এক্সনত যায়, এক্সনৰ পৰা প্ৰান্তীয় স্নায়ুকোষত যায়। আৰু এটা কথা মনত ৰাখিবা, দুটা স্নায়ুকোষৰ মাজৰ যিটো সংযোগী পথ সেইটোক আমি সাইনেপ্স বুলি কওঁ। সাইনেপ্স মানে প্ৰান্তীয় স্নায়ুকোষৰ লগত লগ লাগি থাকে, এইটোক আমি সাইনেপ্স বুলি কওঁ। 13 নম্বৰ কুৱেশ্যন, যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষত 3 গুণ ইলেক্ট্ৰন থাকে, আমি জানো প্ৰথম কক্ষত 2টা থাকে, তো 2টাৰ 3 গুণ মানে কিমানটা হ'ব? 6টা। আৰু 2 আৰু 6 মিলি কিমানটা হয়? 8টা। গতিকে 8টা ইলেক্ট্ৰন কাৰ থাকে? 8টা ইলেক্ট্ৰন আছে অক্সিজেনৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন। তলৰ কোনকেইটা অৰণ্যৰ কাৰ্য? অৰণ্যই মানে কি কাম কৰে? এইটো বানপানী নিয়ন্ত্ৰণ কৰে, এইটো কাগজ প্ৰস্তুত কৰে, গোলকীয় উত্তাপ বৃদ্ধি কৰা, এইটোতো অৰণ্যৰ কাম নহয়। আৰু বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰা, এইটো তোমাৰ অৰণ্যৰ কাৰ্য হয়। গতিকে অৰণ্যৰ কাৰ্য পালো বানপানী, কাগজ আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা নিয়ন্ত্ৰণ কৰা। তাৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। 15 নম্বৰ কুৱেশ্যন, তলৰ বিক্ৰিয়াটো হ'ল, এইটো এটা কি বিক্ৰিয়া? ইয়াতে লক্ষ্য কৰা, এইটো এটা কাৰ্বক্সিলিক গ্ৰুপৰ এটা হয়, এচিড হয়। এই এচিডটো কি হ'ব? এইটো হৈছে প্ৰপানয়িক এচিড আৰু এইটো হৈছে ইথানল। তো যেতিয়া এচিডে এলকহলৰ লগত বিক্ৰিয়া কৰে তেতিয়া সেইটোক আমি কি বুলি কওঁ? এষ্টাৰিফিকেশ্যন ৰিয়াকশ্যন বা এষ্টাৰিভৱন বিক্ৰিয়া বুলি কওঁ। এইটো হ'ব এ নম্বৰটো শুদ্ধ উত্তৰ। 16 নম্বৰ, ৰাহুলে শুকান ফেৰাছ ছালফেটৰ স্ফটিক লৈ পৰীক্ষাণালীত লৈ গৰম কৰাৰ পাছত তলৰ কোনটো পৰিৱৰ্তন দেখা পাব? যিটো ফেৰাছ ছালফেট আছে, তোমালোকে জানা ফেৰাছ ছালফেটত 7টা পানীৰ অণু থাকে। যেতিয়া ইয়াক তাপ দিয়া হয়, তাপ দিয়াৰ লগে লগে ইয়াত থকা 7টা পানীৰ অণু কি হয়? বাষ্পীভূত হয়। পানীৰ অণুখিনি বাষ্পীভূত হোৱাৰ ফলত কি হয়? এইটো সেউজীয়া ৰং বগালৈ সলনি হয়। আৰু যিটো ছালফাৰ ডাই অক্সাইড যিটো গেছ ওলায় SO2, এই গেছটোৰ এটা কি ওলাব? গোন্ধ ওলাব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 আৰু 4। তো 2 আৰু 4 অপশ্যনটো কোনটোত আছে? এইটো আছে বি নম্বৰ অপশ্যন। গতিকে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 17 নম্বৰ কুৱেশ্যন, দাঁতৰ এনামেল কেলছিয়াম ফসফেট। কেলছিয়াম ফসফেট কি ধৰ্মৰ হয়? এইটো ক্ষাৰকীয় ধৰ্মৰ হয়। সেইকাৰণে খাদ্যবস্তু খালে যাতে খাদ্যবস্তুবোৰ আমাৰ দাঁতত লাগি নাথাকে, কাৰণ খাদ্যবস্তু দাঁতত লাগি থাকিলে বিভিন্ন ধৰণৰ বেক্টেৰিয়াই ক্ৰিয়া কৰি এচিড উৎপন্ন কৰে আৰু এচিডে কি কৰিব পাৰে? ক্ষাৰকক নষ্ট কৰিব পাৰে। সেইকাৰণে আমি সদায় ব্ৰাছ কৰি থাকিব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 18 নম্বৰ, উমৰ সূত্ৰ এটা পৰীক্ষা এজন ছাত্ৰক কাষত দিয়া চিত্ৰৰ দৰে লেখ এডাল পাবলৈ সক্ষম হ'ল। ৰোধকটোৰ ৰোধ কিমান হ'ব? তো ইয়াতে ৰোধকৰ ৰোধ হ'ব 10 ওম। 19 নম্বৰ কুৱেশ্যন, কোনো এজন ব্যক্তিয়ে 2 মিটাৰতকৈ বেছি দূৰত্বত থকা বস্তু এটা স্পষ্টকৈ দেখা নাপায়। দূৰৰ বস্তু দেখা নাপায় কিন্তু ওচৰৰ বস্তু দেখা পায়। তাৰমানে সেইটো কি আছে? মায়োপিয়া আছে। আৰু মায়োপিয়াটো আমি কেনেকৈ সংশোধন কৰিব পাৰোঁ? কনকেভ লেন্স বা অৱতল দাপোনৰ সহায়ত আমি সংশোধন কৰিব পাৰোঁ। তো সেই লেন্সৰ ক্ষমতা কিমান হ'ব? -0.5 ডায়োপ্টাৰ। 20 নম্বৰ কুৱেশ্যন, তৰাৰ তীব্ৰনিৰ লগত জড়িত পোহৰৰ পৰিঘটনাটো হ'ল, এইটো বায়ুমণ্ডলীয় প্ৰতিসৰণ। এইটো কিন্তু পোহৰৰ বিচ্ছুৰণ নহয়, শুদ্ধকৈ দিবা। এইটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তৰাৰ তীব্ৰণি হয়। 21 নম্বৰ কুৱেশ্যন, তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। মানে তোমাৰ যিটো মেডুলা আছে, মেডুলাই কি কৰে? লালটি ওলোৱা কাম কৰে। আৰু যিটো চেৰিব্ৰাম আছে, চেৰিব্ৰামে চিন্তা আৰু ভাৱনাৰ কাম কৰে। আৰু যিটো পিটুইটাৰী গ্ৰন্থি আছে, পিটুইটাৰী গ্ৰন্থি কি কৰে? বৃদ্ধিত সহায় কৰে। আৰু চেৰিব্ৰামে আমাৰ দেহৰ ভংগিমা আৰু সমতা ৰক্ষা কৰাত সহায় কৰে। এইটোৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 22 নম্বৰ, তুমি এখন পুৰণা চকীত ৰং সানি দিলা। পুৰণা চকী আছিল আৰু সেইটো ৰং সানি দিয়া হৈছে। তো এইটো পুন ব্যৱহাৰ হ'ব। যদি ব্যৱহাৰ উপযোগী নহয় সেইটো আমি ঠিক ঠাক কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। এইটো হৈছে পুন ব্যৱহাৰ।
23 নম্বৰ চিত্ৰত থকা এ বি চি আৰু ক্ৰম অনুসাৰে হ'ব মানে এ বি আৰু চি এইকেইটা কি হয় এতিয়া চোৱা যিটো এ হয় সেইটো হৈছে জন্মকাণ্ড সেইটোক কয় জন্মকাণ্ড এইটো মাজৰ যিটো আছে সেইটোক কয় বীজপত্ৰ আৰু যিটো তলত আছে সেইটো হৈছে ভ্ৰূণমূল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ 24 নম্বৰ কোৱেশ্চন 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অৱতল দৰ্পণৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হ'ল গঠিত হোৱা প্ৰতিবিম্বটো কেনেকুৱা হ'ব অখত থিয় আৰু সংকুচিত হ'ব 25 নম্বৰ যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে লেন্সখনৰ ক্ষমতা কি হ'ব এটো 4 ডায়োপ্টাৰ হ'ব 26 নম্বৰ ইয়াতে এটা চিত্ৰ দিয়া আছে আৰু এই চিত্ৰত কৈছে যে 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহাৰণাংক নিৰ্ণয় কৰিব লাগে য'ত ইয়াতে আপতন কোণ দিয়া আছে 60 ডিগ্ৰী আৰু ইয়াতে প্ৰতিহৰণ কোণ দিয়া আছে 30 ডিগ্ৰী তেতিয়া হলে ইয়াৰে প্ৰতিহাৰণাংক কিমান হ'ব এটো হ'ব √3 এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় 27 নম্বৰ জৈৱ গেছৰ মূল উপাদান কি জৈৱ গেছৰ মূল উপাদান হৈছে মিথেন 28 নম্বৰ তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা এতে যেটো জিনীয় পৰিৱৰ্তন কিয় হয় জিনীয় পৰিৱৰ্তন হয় ডিএনএ প্ৰতিলিপিকৰণৰ ফলত এটো জিনীয় পৰিৱৰ্তন হয় স্বতন্ত্ৰ বংশানুক্ৰমিক প্ৰবাহৰ যেটো পৰীক্ষা হেতু কোনে কৰিছিল এটো মেন্ডেলে কৰিছিল আৰু প্ৰাকৃতিক নিৰ্বাচন মানে কি যিজন পৰিৱেশৰ কাৰণে যোগ্য তেউহে কি কৰিব পাৰে যে থাকিব পাৰে আৰু কৃত্ৰিম নিৰ্বাচন এটো হৈছে বনৰীয়া বন্ধাকবি এটো কৃত্ৰিম নিৰ্বাচন কৰিহে বনৰীয়া বন্ধাকবিটো প্ৰস্তুত কৰা হয় তেৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 29 নম্বৰ টেষ্টিবত গোটা পদাৰ্থ Xৰ লগত এচিটিক এচিড যোগ কৰা হৈছে এটা বৰণহীন আৰু গোন্ধহীন গেছ ওলাইছে আৰু এটো গেছটোৰ নাম দিছে Y আৰু যেটো গেছ উৎপন্ন হয় সেই চূণপানীৰ মাজেৰে যাবলৈ দিলে চূণপানী ঘোলা কৰে ইয়াৰ পৰা আমি কি ক'ব পাৰি তোমালোকে জানা চূণপানী কোনে ঘোলা কৰে নিশ্চিতভাৱে হেতু কাৰ্বন ডাই অক্সাইড গেছ হ'ব লাগিব আৰু যেতিয়া এচিডে কাৰ লগত বিক্ৰিয়া কৰি তাৰ মানে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে তো ইয়াৰ যিকেটা অপচন দিয়া আছে অপচন কেটাৰ ভিতৰত বি নাম্বাৰটো শুদ্ধ হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ লগত যদি এচিটিক এচিডে বা ইথানোইক এচিডে বিক্ৰিয়া কৰে তেতিয়া হলে এটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় 30 নম্বৰ কোৱেশ্চন ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে উৎপন্ন হোৱা হাইড্ৰোজেন গেছক আমি কি পদ্ধতিৰে ধৰা পেলাব পাৰি এটো হৈছে এডাল মমবাতি জ্বলাই যদি তুমি হাইড্ৰোজেন গেছৰ ওচৰত যদি মমবাতি এডাল লৈ আহা তেতিয়া হলে এটো পপ সাউন্ডেৰে এটো কি কৰে জ্বলি উঠে 31 নম্বৰ প্ৰভাযুক্ত সলিনয়েডৰ চৌপাশে থকা চুম্বক ক্ষেত্ৰৰ বাবে তলত দিয়া শুদ্ধ বিকল্প কেইটা নিৰ্বাচন কৰা প্ৰভাযুক্ত সলিনয়েডৰ চৌপাশে তো কি হয় সলিনয়েডৰ অন্তৰ্ভাগৰ বক্ৰৰেখাবোৰ সমান্তৰাল হয় আৰু কি হয় সলিনয়েডৰ ভিতৰৰ যেটো প্ৰকৃতি থাকে চুম্বক ক্ষেত্ৰৰ হেতু সুষম হয় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 1 আৰু 2 দুয়োটা শুদ্ধ 32 নম্বৰ কোৱেশ্চন বায়ুমণ্ডলত থকা ওজনৰ পৰিমাণ জুখিবলৈ তলৰ কোনটো একক ব্যৱহাৰ কৰা হয় এটো হৈছে ppm এটো মানে কয় পাৰ্টস পাৰ মিলিয়ন ppm মানে পাৰ্টস পাৰ মিলিয়ন 33 নম্বৰ তোমাক পেলনীয়া জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ আৱৰ্জনা ৰাখিবলৈ এটা সেউজীয়া আৰু আনটো ৰঙা ডাষ্টবিন দিয়া হৈছে এটো মনত ৰাখিবা জীৱ নিম্নীকৰণ হয় সেইবোৰ সদায় সেউজীয়া বাকচত ৰাখা হয় বা সেউজীয়া ডাষ্টবিনত ৰাখা হয় আৰু জীৱ নিম্নীকৰণ নহয় সেইবোৰ সদায় ৰঙা বাকচত ৰখা হয় বা ৰঙা ডাষ্টবিনত ৰখা হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো ফলমূল কাগজ আৰু কাপোৰ এটো সেউজীয়া ডাষ্টবিনত ৰখা হয় কাৰণ এই তিনিওটা হৈছে জীৱ নিম্নীকৰণ পদাৰ্থ 34 নম্বৰ কোৱেশ্চন মানুহৰ মুখৰ পৰা পায়লৈকে বিস্তৃত দীঘল নলীডালৰ একাধিক্ৰমে অংশসমূহ হৈছে এটো হ'ব ডি নাম্বাৰটো শুদ্ধ উত্তৰ এতে প্ৰথমতে মুখ গহ্বৰ খাদ্যনলী তাৰ পিছত পাকস্থলী
তাৰপিছত ক্ষুদ্ৰান্ত্ৰ, তাৰপিছত বৃহদান্ত্ৰ, তাৰপিছত আহিব কলনত, তাৰপিছত আহিব মালৱাণ্ড, তাৰপিছত আহিব পায়োট। 35 নম্বৰ কুৱেশ্যন। ইয়াতে আমাৰ কেইটামান শুদ্ধ আৰু অশুদ্ধ দিছে। এটা সমগণীয় শ্ৰেণীত থকা দুটা যৌগৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়। এইটোতো সঁচা। মিথেন আৰু বিউটেন এইটো একেটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত এইটো নহয়, কাৰণ মিথেন আৰু ইথেনহে এটা সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত, কাৰণ সমগণীয় শ্ৰেণী এটাৰ ওচৰা ওচৰিকৈ থকা দুটা মৌলৰ যিটো পাৰ্থক্য থাকে সেইটো হৈছে CH2, মানে এটা কাৰ্বন আৰু দুটা হাইড্ৰজেনৰ মাজতহে পাৰ্থক্য থাকে। কিন্তু মিথেন আৰু বিউটেন দিলে ইয়াতে তিনিটা কাৰ্বনৰ পাৰ্থক্য হৈ যাব, গতিকে এইটো মিছা। গতিকে এইটো কি হ'ব, কেৱল 1 নম্বৰটোহে সত্য হ'ব। 36 নম্বৰ কুৱেশ্যন। গছৰ পাত লেৰেলি যোৱাৰ বাবে এপচাইচিক এচিড দায়ী। এইটো কিন্তু শুদ্ধ নহয়, কিন্তু ই হৈছে বৃদ্ধি ৰোধক, এইটো শুদ্ধ। মানে এইটো 1 নম্বৰটো ভুল, কিন্তু 2 নম্বৰটো শুদ্ধ হ'ব, কাৰণ এপচাইচিক এচিডে উদ্ভিদৰ বৃদ্ধি ৰোধক হিচাপে কাম কৰে। 37 নম্বৰ। গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী। এইটো মিছা কথা, কাৰণ গ্ৰেফাইট এনেকুৱা এটা অধাতু যিটো অধাতুৱে কি কৰিব পাৰে, বিদ্যুৎ পৰিবহণ কৰিব পাৰে। এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। গ্ৰেফাইট এটা অধাতু হয়, কিন্তু যিয়ে বিদ্যুৎ পৰিবহণ কৰিব পাৰে, আৰু গ্ৰেফাইট এটা অধাতু। এই বাক্যটো শুদ্ধ, গতিকে 2 নম্বৰটো শুদ্ধ হ'ব। 38 নম্বৰ কুৱেশ্যন। ঘৰুৱা সংযোগত পৰৱৰ্তী প্ৰবাহ ব্যৱহাৰ কৰা হয়। এইটো সঁচা কথা। যিটো পৰৱৰ্তী প্ৰবাহ মানে যিটো আমি AC কাৰেণ্ট বুলি কওঁ, 220 ভল্টৰ কাৰেণ্ট ব্যৱহাৰ কৰা হয়। 2 নম্বৰত কৈছে পৰৱৰ্তী প্ৰবাহৰ শক্তি বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব নোৱাৰি। এইটো মিছা কথা, কাৰণ এইটো পাৰি। আমি অপচয় নোহোৱাকৈ এইটো বহু দূৰলৈ আমি ট্ৰান্সফাৰ কৰিব পাৰি। ইয়াৰ শুদ্ধ এইটো হ'ব, 1 নম্বৰটো কেৱল শুদ্ধ হ'ব, 2 নম্বৰটো ভুল হ'ব। 39 নম্বৰ কুৱেশ্যন। বগা চিলভাৰ ক্লৰাইডৰ ৰং সূৰ্যৰ পোহৰৰ উপস্থিতিত ধোঁৱা বৰণীয়ালৈ পৰিৱৰ্তন হয়, আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত চিলভাৰ ক্লৰাইড, চিলভাৰ ধাতু আৰু ক্লৰিন গেছলৈ বিযোজিত হয়। তো ইয়াৰে দুয়োটা শুদ্ধ। মানে ধোঁৱা বৰণীয়া মানে কি, এইটো অলপমান ধূসৰ টাইপ হ'ব। কাৰণ কি, কাৰণ হৈছে এইটো চিলভাৰ ক্লৰাইড আৰু চিলভাৰ ধাতু আৰু ক্লৰিন গেছলৈ কি হৈ যায়, বিযোজিত হয়। গতিকে ইয়াৰ দুয়োটা শুদ্ধ হ'ব। 40 নম্বৰ কুৱেশ্যন। মাইটকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বোলা হয়। এইটো সঁচা, কিন্তু মাইটকণ্ড্ৰিয়াত ADP উৎপন্ন নহয়, এইটো ATPহে উৎপন্ন হয়। গতিকে এইটো কেৱল 1 নম্বৰটোহে শুদ্ধ হ'ব। তাৰপিছত চোৱা, 41 আৰু 45 নম্বৰৰ যিকেইটা কুৱেশ্যন আছে সেইকেইটাৰ এছাৰশ্যন আৰু ৰিজনিং দিয়া আছে। তোমালোকে কেৱল A, B, C আৰু D হিচাপে তুমি সেইবোৰ শুদ্ধ উত্তৰটো বাছি ওলাব লাগে। তো যেটো A নাম্বাৰটো যদি শুদ্ধ হয়, A আৰু R দুয়োটা শুদ্ধ হ'ব, আৰু R2 এর শুদ্ধ ব্যাখ্যা হ'ব। আৰু যদি B নম্বৰ অপশ্যন চুজ কৰা, তেতিয়াহ'লে A আৰু R দুয়োটা শুদ্ধ, কিন্তু R2 এর শুদ্ধ ব্যাখ্যা নহয়। তো ইয়াতে 41 নম্বৰ কুৱেশ্যন দিছে, তাপভিত্তিক শক্তি প্ৰকল্পসমূহ কয়লা খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয়। এইটোতো সঁচা, কাৰণ কয়লা বা পেট্ৰলিয়াম পৰিবহণতকৈ বিদ্যুতৰ পৰিবহণ সুবিধাজনক। এইটোও সঁচা, কাৰণ কয়লা যদি আমি বহুত দূৰৰ পৰা আনিব লাগে, তেতিয়াহ'লে তাতে বহু ধৰণৰ অসুবিধাৰ সৃষ্টি হয়, যেনেকুৱা গাড়ী মটৰ নচলিবও পাৰে বা পৰিবহণৰ কাৰণে অধিক খৰচী হয়। কিন্তু বিদ্যুৎ এটা আমি সহজতে এঠাইৰ পৰা তাৰৰ সহায়ত আন ঠাইলৈ আমি নিব পাৰোঁ। গতিকে ইয়াৰে দুয়োটা শুদ্ধ। 42 নম্বৰ কুৱেশ্যন। যেতিয়া একে পদাৰ্থৰ দুডাল সমপৰিবাহীৰ দৈৰ্ঘ্য A আৰু Bতকৈ ক্ষীণ হয়, তেতিয়া A ৰোধ Bতকৈ বেছি হয়। ইয়াতে কৈছে A পৰিবাহী Bতকৈ ক্ষীণ হয়, A পৰিবাহীটো Bতকৈ ক্ষীণ, যিটো A আছে সেইটো Bতকৈ কি হয়, ক্ষীণ হয়। আমি জানো ক্ষীণ হ'লে কি হয়, ৰোধ বেছি হয়। এইটোতো সঁচা। আৰু পৰিবাহীৰ ৰোধ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, এইটোও সঁচা। যদি কালি বেছি হয়, কালি বেছি হ'লে ৰোধ কমে, আৰু যদি ৰোধ কালি কম হয়, তেতিয়াহ'লে ৰোধ বাঢ়ে। গতিকে ইয়াৰে দুয়োটা সঁচা হ'ব। 43 নম্বৰ। বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা। এইটোতো সঁচা। কুঁৱলী বা ধোঁৱা ৰঙা ৰং বেছি বিক্ষিপ্ত কৰে।
কুঁৱলী বা ধোঁৱাই এইটো বিক্ষিপ্ত ৰঙা ৰঙক বিক্ষিপ্ত কৰিব নোৱাৰে। তো ইয়াৰে কেৱল এছাৰশ্যনটো সত্য। 44 নম্বৰ, জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱবোৰ বৃদ্ধি কৰা হয়। এইটো সঁচা। জৈৱবোৰ সৃষ্টিৰ পানী আৰু মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে। জৈৱবোৰৰ লগত সম্পদৰ বিকাশৰ কোনো কি নাথাকে, সম্পৰ্ক নাথাকে, কাৰণ জৈৱভৰ যিটো আছে সেইটো সম্পদসমূহ ধ্বংসৰ ফলতে কি কৰিব পাৰি, সৃষ্টি কৰিব পাৰি, বা এইটো তোমাৰ বেলেগ পদ্ধতিৰেও সৃষ্টি কৰিব পাৰি। কিন্তু সম্পদৰ ওপৰত ইনডাইৰেক্টলি বা ডাইৰেক্টলি নিৰ্ভৰশীল হ'ব পাৰে, কিন্তু ডাইৰেক্টলি নহয়। 45 নম্বৰ কুৱেশ্যন, আজিৰ কাৰণে একেবাৰে শেষৰ কুৱেশ্যন। আমি জীৱৰ উৎপত্তি সম্পৰ্কীয় প্ৰত্যক্ষ সাক্ষ্যসমূহ হেৰাই পেলাইছোঁ। এইটো সঁচা। কিন্তু প্ৰত্যক্ষ সাক্ষ্যসমূহৰ বাবে নিয়োজিত লোকসকল দক্ষ কৌশলী নাছিল। এইটো মিছা কথা। দক্ষ কৌশলী নাছিল বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ বহুত বছৰ আগতে আমাৰ এনেকুৱা কিছুমান সাক্ষ্য আছে যিটো আমাৰ বিৱৰ্তন, ডাৰউইনৰ যিবোৰ বিৱৰ্তন নীতি আছে, সেই সময়ৰ পৰাই আমি ক'ব পাৰিছোঁ যে মানুহসকল বান্দৰৰ পৰা সৃষ্টি হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলালৈ। ভালদৰে লিখা পঢ়া কৰা, বেছি টাইম নাই। ধন্যবাদ।